দেও রবিবার, সোমবার, মঙ্গলবার, বুধবার, বৃহস্পতি, শুক্র, শনি, দেও, এই 7টা দিন, 7টা দিনে রজা পৰীক্ষিত মৰবে আৰু 7টা দিন আপুনি ময়ো মৰিব লাগিব। 7টা দিনৰ ভিতৰত আমিও মৰিব লাগিব। মৃত্যুটো অনিবাৰ্য, মৰিবতো লাগিব, সকলোৱে মৰিব লাগিব। লাখো বৰছ জিও লেকিন মৰনা হে, বোলে 1 লাখ বছৰ জীয়াই থাকিলেও মৰিব লাগিব, কাৰণ এইটো মৰ্ত্যধাম হয়। বুজি পাইছেনে? এইটো কি হয়? মৰ্ত্যধাম। বোলে উমৰো पैमाना तुझे भरना है, তই যি কৰিলি এইটো ভোগ কৰিব লাগিব। কাকবাকে ঠগেছিলি নেকি 10 টাকা? বেটা পাবি মজাৰ। বোলে লাখো বৰছ জিও লেকিন মৰনা হে, উমৰো पैमाना तुझे भरना है, তই যি কৰিলি সেইটো ভোগ কৰি যাব লাগিব এই পৃথিৱীতে। নৰকো ইয়াত আছে, স্বৰ্গও ইয়াত আছে, আৰু বৈকুণ্ঠও ইয়াত বুলি কৈছে। বুজি পাইছেনে? ইয়াত যদি কোনোবা প্ৰাণীক হিংসা কৰিছ, জীৱবধ কৰিছ, ছাগলী কাটিছে, গৰু কাটিছে, হয়নে বাৰু? এই পেটটোৰ তৃষ্ণা দূৰ কৰিছে, হয়নে বাৰু? হাঁহ কুকুৰা পাৰ কাটিছে, হয়নে বাৰু? নিজৰ পেটৰ কাৰণে কাটিছে, হয়নে? দেৱীতাৰ নাম হয় কিন্তু নিজৰ কাম হয়, হয়নে? দেৱীতাক খাই বলে করে বলে, আর বাঁশ জোপাই তলে তলে ভিতরে ভিতরে ঢুকে করে চাখনা বানায় করে নিজে খায়। ও হরি ও রাম, বলে দেবিয়ে খাইল, বলে ছাগলি বলি দিলি, বলে দিলি, বলে পেটু গিলা বলে ভাত বেলেগ সে ভাজবি হো, চাখনা বানাবার কারণে দেবীটোর নাম করে। বলে পেটু গিলা বলে বেলেগকে ভাজবি, আর মাথাটা বেলেগকে ভাজবি, আরো লাল টুপি লাল বোতলটা লিয়ে আনে, লাল হেরি করে চাখনা খায় নিজে। গতিকে এইবিলাক ধৰ্মই আপোনাক মুখ তাৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। দেৱীৰ নাম কৰি মানুহবিলাকে ৰাক্ষসৰ নিচিনা অসুৰৰ স্বভাৱ হৈ গ'ল, হয়নে বাৰু? এই আখৰিক ভাৱবিলাক, স্বভাৱবিলাক আপুনি মই ত্যাগ কৰিব লাগিব। বোলে কেনেকৈ কৰিম? যেতিয়াই সকলো জীৱত ভগৱান আছে দেখিব পাৰিম। এতিয়া সকলো জীৱত ঈশ্বৰ আছে বুলি কেনেকৈ গম পাম? যেতিয়া আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন, কাৰণ ভগৱান কৃষ্ণই কৈছে সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জীৱতে ঈশ্বৰ আছে, ভগৱান আছে, হয়নে বাৰু? এইটো অকল আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থতে নহয়, মুছলমান গ্ৰন্থতো কৈছে, বোলে আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, আল্লাহ জৰ্ৰে জৰ্ৰে মে হে। অকল আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থতে নহয়, মুছলমান ধৰ্মৰ গ্ৰন্থতো কৈছে, যদি আল্লাহ জৰ্ৰে জৰ্ৰে মে সকলো জেগাতে আছে, আল্লাহক তুমি কিয় মানে আপুনি আমি যে ছাগলীটো কাটিছোঁ, গৰুটো কাটিছোঁ, তাতোতো ঈশ্বৰ আছে, হয়নে? বোলে আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, এইটো কোৰাণত কৈছে। আকৌ শিখ ধৰ্মত কৈছে পঞ্জাবীসকলে, বোলে বাই গুৰুদাস সব জেগা মহজুদ হে, হয়নে? কৈছেনে? আকৌ আপোনাৰ পুৰাণ হেৰিতো কৈছে, বেদতো কৈছে আমাৰ, বোলে ভগৱান কণ কণ মে হে, ভগৱান ধূলিয়ে ধূলিয়ে আছে, হয়নে প্ৰভু? গতিকে সমস্ত প্ৰাণীৰ হৃদয়ত কৃষ্ণ আছে, ভগৱান আছে, আল্লাহ আছে। এই ভাৱপন্নাটো হয় আমি জীৱ হত্যা নকৰাকৈ আপুনি মই জীয়াই থাকিব পাৰোঁ, ইচ্ছা কৰিলে দেই। কাৰণ পৰুৱাটোৰ সৃষ্টিটো আপুনি মই কৰিছোঁ নেকি, যে পৰুৱাটোৰ মাৰিবৰ অধিকাৰ আপোনাৰ মোক দিছে? এটা পৰুৱা আপুনি সৃষ্টি কৰিছিলে নেকি বাৰু? আপুনি মইতো সৃষ্টি কৰা নাই, তেনেহ'লে তাক মাৰাৰ অধিকাৰটো আপুনি ক'ত পালে? হয় আপুনি সৃষ্টি কৰিছিলে বোলে তাক মাৰিব পাৰে, যদি আপুনি সৃষ্টিয়ে কৰা নাই, অকাৰণত আপুনি মই কিয় মাৰিব লাগিব পৰুৱাটো? আপোনাৰ পৰুৱাটোৱেতো কোনো দুখ দিয়া নাছিলে, দিছিল নেকি? বোলে নাই দিয়া। সেইকাৰণে সেই প্ৰভু সমস্ত বাপাই সমস্ত আমাৰ ল'ৰা ছোৱালীবিলাকক আপুনি মই এই গুৰু ধৰ্ম শিকাব লাগিব, ভাগৱত ধৰ্ম। বাকীবিলাক যিমান সাধনা হৈছে, দেৱ দেৱী পূজা হৈছে, কৰি থাকক আপত্তিও নাই।
কিন্তু বাকীবিলাক যিমান যাগ যজ্ঞ পূজা পাতল কৰি থাকক জীৱৰ কল্যাণ নহ'ব বুলি কৈছে। বহুত দেৱ দেৱী পূজা কৰে মানুহবিলাক, বোলে মনসা দেৱী, মংলা দেৱী, দেৱীগিলা বহুত ৰাগিয়া, বহুত খঙাল। যদি ভালকৈ দেৱীটাক পূজা কৰে থাকবি ভালকৈ ভালেই পাই থাকবে। কেনেবাকৈ যদি পূজাই যদি দ্ৰব্য বস্তু কমে যায়, বোলে প্ৰত্যেকবাৰে তুই ছাগলী বলি দি আছে মানে দেৱীয়ে খাই আছে ভালেই পাইছে, কেনেবাকৈ যদি এই বছৰ তুই ছাগলী দিতে নাই পাৰিলি, পইচা পাতি নাই খে, তেতিয়া তোৰ গোটেই ঘৰ গোষ্ঠী তাকে খাই পেলাবে। ও হৰি চালা মোকে তুই এইবাৰ ঠকতে খুঁজছি, তো তুই ন কাহ যাবি, বোলে তোকেই খাই দিব, বোলে খাই দিব। সেইকাৰণে যিসকল একান্ত ভকত হয়, বৈষ্ণৱ হয়, ঈশ্বৰক বিশ্বাস কৰে, সুদৃঢ় বিশ্বাস কৰে, সেইসকল মানুহে কেতিয়াও আন দেৱ দেৱী পূজা নকৰে কৃষ্ণৰ বাহিৰে। কাৰণ কৃষ্ণ গতিমতী, কৃষ্ণই আমাৰ পিতা, কৃষ্ণ আমাৰ সুহৃদ, কৃষ্ণ কালৰো কাল। সকলোৱে গাব, অ কৃষ্ণ এক দেৱ দুখ হাৰি অধিকারী, অ কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আর, এ সৃষ্টি স্থিতি অন্ত কারি দেব অন্ত বিনে আন নাহি কেও, জানিবা বিষ্ণু হে সমস্ত জগত হার, রাম জানিবা বিষ্ণু হে সমস্ত জগতে হার। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী বুলি কৈছে। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু, কৃষ্ণৰ বাহিৰে শ্ৰেষ্ঠ দেৱতা আৰু কোনো নাই। সৃষ্টি স্থিতি অন্তকাৰী দেৱই হৈছে কৃষ্ণ, আৰু কৃষ্ণক ভজিলে সমস্ত দেৱ দেৱীৰ পূজা হৈ যায়। সেইকাৰণে বিশ্বৰূপটো ভগৱানে দেখালে, অৰ্জুনক কৈছে তই বেলেগ দেৱ দেৱীৰ চক্কৰত পৰিব নালাগে, মোৰ ওচৰত শৰণ ল, হয়নে বাৰু? বোলে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। সমস্ত ধৰ্ম পৰিত্যাগ কৰি মোৰ চৰণত শৰণ ল, আশ্ৰয় ল, তোমাৰ সকলো পাপৰ পৰা তোমাক মই মুক্তি কৰিম বুলি কৈছে ভগৱান কৃষ্ণ, প্ৰতিজ্ঞা কৰিছে। হে অৰ্জুন, এনেকুৱা পাপ নাই যিটো মোৰ নামৰ দ্বাৰা সংহাৰ নহয়। সেইকাৰণে কৃষ্ণক কৈছে, আমাৰ ভাগৱতৰ ৪ৰ্থ স্কন্ধত কৈছে, হে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়, পৃথকে পূজিলে পূজা কেহু নলবয়। আপুনি মই যিমানে দেৱ দেৱী পূজা কৰি থাকোঁ, পৃথকে পূজা কৰি থাকিলে বোলে পৃথকে পূজা কৰিলে কোনো ফল নাই, কিন্তু আমি কৃষ্ণকে পূজা কৰিলে চবেই ফল, চব দেৱ দেৱী পূজা হৈ যায়, বাপাই সমস্ত। সেইকাৰণে আমি কৃষ্ণক পূজা কৰিব লাগে। কিন্তু কৃষ্ণক আকৌ এই পৃথিৱীৰ 5% মানুহে পূজা কৰে, 5% মানে 5%। বাকী 95% মানুহে অন্য দেৱ দেৱী আৰু শিৱক পূজা কৰে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। 95% মানুহে শিৱক পূজা কৰে, হয়নে বাৰু? বোলে শিৱক কেলে পূজা কৰে? কাৰণ শিৱই মানে 5টা বস্তু দিব পাৰে, ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু শিৱই দিব পাৰে। সেইকাৰণে শিৱ পূজাৰী বেছি আৰু শিৱ ভক্তও বহুত। আমাৰ ডেকা ল'ৰাবিলাক আৰু গাভৰু ছোৱালীবিলাকতো এটা বলবম বুলি এটা নতুন এটা ধৰ্ম ওলাইছে, বেছি দিন নাই হোৱা, 10 বছৰমান হৈছে। বলবম দেই, আগত বলবম নাছিলে, আমাৰ বাগানবিলাকত বলবমটো বেছি আছিল, কিন্তু এতিয়া গাঁৱে গাঁৱেও বলবম সোমাই গৈছে, হয়নে? বলবমটো নতুন ধৰ্ম, এইটো বিহাৰ ফালৰ পৰা আহিছে। গাভৰু ছোৱালীবিলাক আৰু ডেকা ল'ৰাবিলাক 3টা বজা ৰাতিপুৱা উঠিব আৰু এখন গাড়ী ল'ব, গাড়ীখনৰ ডিজে, ডাঙৰ ডাঙৰ ডিজে উঠাই দিয়ে, হা, স্পীকাৰ উঠাই দিব, ডিজে উঠাই দিব, মাইক লগাই ল'ব,
আৰু বল বম বুলি চুলি তুলি মেলি গৈ থাকিব ৰাতিপুৱা ৰাতিপুৱা, হয়নে? মই এবাৰ তিনিচুকীয়া ফালে গৈ আছিলোঁ ভাগৱত ব্যাখ্যা কৰিবৰ কাৰণে। তাত অকল আদিবাসীয়ে নহয়, বোলে গাঁৱৰ বোলে যিমান অসমীয়া সমাজৰ যিমান যুৱক যুৱতী আছিলে তেওঁলোকেও বলবম ৰাখিছে, হালধীয়া পেণ্ট হালধীয়া চাৰ্ট, হয়নে বাৰু? মইতো আচৰিত হৈ গ'ল, কি ৰকম মানুহ ৰে, বোলে আমাৰ আদিবাসী মানুহগিলাই বলবম বেছি কৰে বোলে, এতিয়া গাঁৱতো বেছি, হয়নে বাৰু? আমাৰ সংস্কৃতিটো কৃষ্ণ সংস্কৃতি আছিলে, সেইটোৰ পৰা আঁতৰি মানুহবিলাক পশ্চিমীয়া সংস্কৃতি লৈছে, হয়নে বাৰু? বলবম বোলে, বলবমত কি হ'ব বোলে? বলবমে গাভৰু ছোৱালীটোৱে এটা কামনা কৰিছে, ভাল ভাল পতি পাবৰ কাৰণে, স্বামী পাবৰ কাৰণে, হয়নে? আৰু বোলে গাভৰু ছোৱালীবিলাক 16 সোমবাৰ ব্ৰত ৰাখিছে, বোলে কিহৰ কাৰণে? ভাল ভাল পতি পাবৰ কাৰণে। লাষ্ট টাইম বোলে ভাঙড়িয়া একটা আর মদড়িয়া একটা পাই যায়। ও হরি ও রাম, পাইছে নাই বাৰু? তাৰ জ্বলন্ত উদাহৰণ আছে, বহুত আছে। কাৰণ যিটো দেৱতাক পূজা কৰিব, যিটো দেৱতাৰ স্বভাৱ যেনেকুৱা, সেই দেৱতাৰটোৰ বস্তুৱেতো আপুনি পাব। কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, ইয়ান্তি দেৱানো দেৱ ব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে স্বৰ্গলৈ তোক পঠিয়াই দিম। স্বৰ্গত বোলে ইন্দ্ৰৰ লগত দেৱ দেৱীৰ লগত বোলে 5 ষ্টাৰ হোটেলত তোমাক থাকিবলৈ সুবিধা কৰি দিম, এইটো অৰ্জুনক কৈছে। ইয়ান্তি দেৱানো দেৱ ব্ৰতা, তুমি যদি পিতৃপুৰুষক পূজা কৰিছা, বোলে পিত্ৰাণী ইয়ান্তি পিত্ৰে যা। কিছুমান মানুহে 9 পুৰুষ 7 পুৰুষ পূজা কৰে, হয়নে? 9 পুৰুষ 7 পুৰুষ ন, হয়নে? আৰু আমাৰ আদিবাসীত সেইটোক পিড়ল পূজা বুলি কয়। পিড়ল মানে খোৱাৰ আগে আগে পিড়ল মানে পূৰ্বপুৰুষক, অজমাসকলক এই ভাত পানী মাংস যদি ৰান্ধে, মাংসও অকণমান টোপোলা কৰি কৰি দি দিয়ে পাকঘৰত, এনেকা কলপাতৰ বা কিবা পাতত হেৰি কৰি কৰি দিয়ে। তো ভগৱান কৃষ্ণই কৈছে, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে স্বৰ্গলৈ যাবা, আৰু ইন্দ্ৰৰ লগত তুমি 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়া তোমাৰ পুণ্যটো শেষ হৈ যাব, তেতিয়া আকৌ বোলে দেৱ দেৱীবিলাকে তোমাক নৰকত পঠিয়াই দিব ঢকা মাৰি। ঔ হৰি। অৰ্জুনক কৈছে, হে অৰ্জুন, ইয়ান্তি দেৱানো দেৱ ব্ৰতা, পিত্ৰাণী ইয়ান্তি পিত্ৰে যা, ভূতানি ইয়ান্তি ভূতে যা। কিছুমান মানুহে ভূত প্ৰেতক পূজা কৰে, আজিও ভূত প্ৰেতক পূজা কৰিছেনে বাৰু? ডাহিনী যোগিনী, হয়নে বাৰু? ডাহিনী হত্যা হৈয়ে আছে বহুত। ডাহিনী যোগিনী শ্মশানত গৈ গৈ ভূত প্ৰেতক পূজা কৰে। তো ভগৱানে কৈছে যে ঠিক আছে, অ'কে, তোমালোক যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে তোমালোকক মই ভূত প্ৰেত বনাই দিম, আৰু যেতিয়া ভূত প্ৰেত হৈ যাবা তেতিয়া মই তোমালোকক নিৰ্দিষ্ট এটা জেগালৈ লৈ যাম। বোলে কোনটো জেগাত? য'ত নেকি দেৱাৰো দেৱ মহাদেৱ থাকে, তাত বোলে ভূত প্ৰেত যিমান অনুচৰ আছে, শিৱৰ যিমান অনুচৰ আছে, যিমান ভক্ত আছে, চব ভূত প্ৰেত। কাৰোবাৰ বোলে ডিঙিটো নাই, বুকুটোত চকু, কাৰোবাৰ 5টা হাত 5টা ভৰি, হয়নে বাৰু? তো ভগৱানে কৈছে যে তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, ভূত প্ৰেতকে তোমাৰ ভূত প্ৰেতৰ জেগালৈ পঠিয়াই দিম, আৰু শিৱৰ আগত কিমান ডান্স মাৰিব আছে মাৰি থাকিবা, নৃত্য কৰি থাকিব। ঔ হৰি ঔ ৰাম। তাৰপিছত ভগৱানে কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন, মদজাজিনো অপি মামো, কোনোবা যদি মোকেই পূজা কৰিব, মোকেই সেৱা কৰিব, তেতিয়া মোৰ পৰম ধামলৈ মই তাক লৈ যাম। সেইটোক বৈকুণ্ঠ বুলি কৈছে, য'ত গ'লে জীৱ পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, আৰু আহা যাত কৰিব নালাগে। এতিয়া বহুত মানুহে শিৱ পূজা কৰে, বাৰু কৰি আছে, কৰি থাকক, আমাৰ আপত্তিও নাই। শিৱক পূজা কৰিলে 5টা বস্তু পাব। মুক্তি দিব নোৱাৰে শিৱ, বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। আৰু ভিতৰত থকা কৃপালু বাপাই সমস্তক আমি এই আসনত বহিবলৈ আমন্ত্ৰণ কৰিছোঁ। শ্ৰোতা অলপ কমি থাকিলে আমি আকৌ ঔ হৰি ওৰাম কৰি গুচি যাম, সামৰি কিনি গুচি যাম দেই। আমাৰ বাপসকল আইসকল আছেই বাৰু। আৰু একান্ত মানে শ্ৰৱণ কৰিলে আমি ক'বলৈও ভাল লাগে, কথা পাতি থাকিলে কিন্তু ক'বলৈ ভাল নালাগে। সন্ত মহন্তক লগ পালে মানে সন্ত মহন্তৰ সময়বিলাক নষ্ট কৰিব নালাগে।
বুজি পাইছেনে? ইমান দূৰৰ পৰা আমিও আহিছোঁ আপোনালোকক কিবা এটা কৈ যাম বুলি। আপোনালোকেও ইমান কষ্ট কৰি দিনজোৰা কাৰ্যসূচী এটা পাতিছে, দুইজনৰে কৃপা হ'ল। কাৰণ হৰি কথাই উভয়ৰে উপকাৰ বুলি কৈছে। জীৱাজন শুনে, জীৱাজনে কহে, দুহান্তু সংসাৰতৰে, দুইজনেই বৈকুণ্ঠ পাব পাৰে। ইমান মহত্ব আছে হৰি কথাত। আৰু হৰি কথাত যদি আপুনি মই হেলা কৰিম, অন্তকালে যমদূত নিয়া তাক কৰয় উগ্ৰ শাস্তি, উগ্ৰয় শাস্তি। অন্তিম সময়ত বোলে যমদূতে বোলে তাক বোলে কাণত বোলে শলা ভৰাই দিব। ইমান শাস্তি পাবলৈ কি দৰকাৰ পৰিছে, হয়নে বাৰু? তোমাক মই কাণ দুখন দিলোঁ, তুমি কোনোদিনেই কিন্তু কৃষ্ণ কথা নুশুনিলা। এটা কাম কৰিম ৰবা, তোমাৰ কাণ দুখনে অলপ দিনৰ পিছত কলা কৰি দিম। তুমি গোটেই জীৱনটো পৰচৰ্চা পৰনিন্দা শুনি আছিলা, হয়নে বাৰু? কোনোদিনে ভকতৰ সংগত বহি কৃষ্ণ কথা নুশুনিলা, হয়নে? কিছুমান মানুহ আছে অকল পৰচৰ্চা পৰনিন্দা কৰে, বেছিকৈ আইসকলে কৰে। আমাৰ আইসকল নকৰে বাৰু। চাব, ইজনীয়ে যদি লগ পাই যায়, তাৰ ঘৰৰ বোৱাৰীটো এনেকুৱা, তাৰ ঘৰৰ বোৱাৰীটো তেনেকুৱা, হয়নে? ইয়াৰ ঘৰৰ বোৱাৰীটো কি কাপোৰ পিন্ধিলে, তাৰ ঘৰৰ বোৱাৰীটো কি কাপোৰ পিন্ধিলে, অকল পৰচৰ্চা পৰনিন্দা। এইবিলাক কথাই আমাৰ জীৱন ধন্য নকৰে। পাৰিবনে কৰিব? নোৱাৰে। সেইকাৰণে কৈছে ভাগৱতত, এই গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, এতেকে শুনিবই আমি কৃষ্ণৰ চৰিত্ৰ। গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী। যিমান আপুনি গ্ৰাম্য কথা কম বা গ্ৰাম্য কথা শুনিম, আমাৰ মনটো মলিন হৈ যাব। সেইকাৰণে যিমান পাৰোঁ ইজনীয়ে ইজনীক লগ পালে বা ইজনে সিজনক লগ পালে পাৰিলে ভগৱানৰ কথা আলোচনা কৰিবলৈ। বেলেগ কথাত আপোনাৰ কোনোদিনেও উপকাৰো নহয়। কাৰণ অন্তিম সময়ত যিটো বস্তুৰ আমাৰ তৰাব, ঈশ্বৰৰ নামেহে মানুহ জীৱক তৰাই। কাৰণ নামে নাতাৰিলে জীৱ তাৰিবে নাপাৰে বুলি কৈছে। সেইকাৰণে আমি নামত আশ্ৰয় কৰিছোঁ আৰু নামৰ মহিমা ওলাইছে। আমি ভাগৱতত আজি নামৰ মহিমা শুনিছোঁ, নহয় জানো বাপ? আমাৰ বাপ দুজনে একান্ত মনে বহিছে যে বহিছে, আজি 3 ঘণ্টা হৈ গ'ল এতিয়ালৈকে বহি আছে, বেলেগ কথাৰ লগত কোনো কানেকশ্যন নাই। ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনিছে শুকগুৰুৰ পৰা। আকৌ শুকগুৰুৱে কৈছে, তোমাক মই 7 দিন ভাগৱত ক'ম, তুমি একান্ত মনে শুনিবানে? বোলে শুনিম গুৰুজন, তথাপিও তুমি 2টা চৰ্ত মানিব লাগিব। বোলে কি চৰ্ত? যিমান দেৰিলৈকে তোমাক মই ভাগৱতৰ কথা ক'ম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা কেনিও নিব নোৱাৰিব। বোলে কিয় গুৰুদেৱ? তোমাক মই ঈশ্বৰৰ কথা ক'ম, কৃষ্ণ কথা, যাৰ নাম শুনাৰ লগে লগে জীৱই মুক্তি পাব পাৰে, তেনেকুৱা এটা পৰমাত্মা ভগৱানৰ কথা ক'ম। তোমাৰ মনটো যদি এই স্থানত নাথাকে, মনটো যদি বোলে গৰুটোক পানী খুৱাই আহিছিলোঁ নে নাই, হয়নে? ঘৰটো ভালকৈ লক মাৰি আহিছোঁ নাই, আইসকলে পাকঘৰৰ দৰ্জাটো বন্ধ কৰিছোঁ, চোৰে সোমাইছে নেকি, মনটো ইয়াত নাথাকিব পাৰে, হয়নে? আৰু সেইকাৰণে অশ্ৰদ্ধা হৈ যাব। আৰু অশ্ৰদ্ধাজনক যদি ঈশ্বৰৰ কথা কোৱা হয়, অশ্ৰদ্ধায়ে হেলায়ে নাপাতে কাণ, তাকো দেই যিটো নামৰ দান, সিও নামৰ দ্ৰোহী বুলি কৈছে। সেইজন নামৰ দ্ৰোহী। বোলে পৰীক্ষিতক কৈছে, তোমাৰ একো নহয়, কিন্তু মোক হ'লে আমোচন পাপ লাগি যাওঁ। সেইকাৰণে ভগৱন্তৰ কথা শুনিবলৈ আহিলে লাগিলে 2 ঘণ্টা শুনো, 20 মিনিট শুনো, 1 ঘণ্টা শুনো। কাৰণ ৰজা পৰীক্ষিতৰ নিচিনা আপুনি মই 7 দিন ভাগৱত শুনিবও নোৱাৰোঁ আৰু মই ক'বও নোৱাৰিম। পাৰিমনে? কাৰণ কলিযুগৰ মানুহ, আইসকলৰ ভৰি বিষ, কঁকাল বিষ, হয়নে? আঁঠু বিষ। সেইকাৰণে নামঘৰবিলাকত আজিকালি আইসকলে ধৰা লৈ লৈ নাহে, মূঢ়া লৈ লৈ আহে, চাবচোন, হয়নে? ধৰাত বহিবই নোৱাৰে, কঁকাল বিষ, ভৰি বিষ, আঁঠু বিষ, হয়নে? আমাৰ কিছুমান আই আছে, আইসকলক যদি কোৱা হয়, হৰি বলা নামঘৰলৈ যাওঁ, তেতিয়া আইসকলে কি কয়? বোলে মোৰ আঁঠু বিষ, মোৰ ভৰি বিষ, মোৰ কঁকাল বিষ, আপুনিয়ে যাওকচোন,
হয়নে বাৰু? কিন্তু আইগৰাকীক যদি কোৱা হয় হৰি শুনিছানে বোলে শ্বপিঙলৈ যাওঁ ব'লা, তেতিয়াই একদম আপোনাৰ বিশাল মাৰ্কেট বিগ বাজাৰত 2 মহল বিল্ডিং দৌৰি দৌৰি উঠি যাব। অ' হৰি, তেতিয়া ভৰি বিষ আঁঠু বিষ থাকেনে? কিন্তু ঈশ্বৰৰ কথাটোত যদি শুনিবলৈ কোৱা হয়, নামঘৰলৈ যাবলৈ ক'লে মানে আঁঠু বিষ ভৰি বিষ 10টা বেমাৰ। আমাৰ আইসকল নহয় বাৰু তেনেকৈ, কৃষ্ণ বেয়া নাপাব, আপোনালোকক কোৱাও নাই, জানিবৰ কাৰণে কৈছে। 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং পায়। আজি আপোনালোকৰ আমাৰ মহাপুণ্য আছিল বুলিয়ে সাধুৰ সংলৈ আহিছোঁ, বুজি পাইছেনে? 1। 2 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। এজন বৈষ্ণৱ পুত্ৰ সৃষ্টি কৰিবলৈ হ'লে মহাপুণ্য লাগে। যিজন বৈষ্ণৱ পুত্ৰৰ কাৰণে 21 পুৰুষ উদ্ধাৰ হয় বুলি কৈছে, হয়নে? ভক্ত প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিছে। নিৰ্সিংহ ভগৱান ভক্ত প্ৰহ্লাদৰ ভক্তি চাই তুষ্ট হৈ গ'ল আৰু কৈছে, হে বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যদি সৃষ্টি হয়, জন্ম হয় যিটো বংশতে, সেইজনৰ 21 পুৰুষ উদ্ধাৰ হ'ব বুলি কৈছে। 21 পুৰুষ মানে কিমান? ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ। এইটো নতুন সংবিধান বনালে ভগৱানে, নিৰ্সিংহই। গতিকে সকলোৱে নিৰ্সিংহ ভগৱানক এইটো সময়ত স্মৰণ কৰিব লাগিব। জয় নিৰসিংহ ভগৱান কৃষ্ণ। গতিকে এই নিৰসিংহ ভগৱানৰ দ্বাৰা ভক্ত প্ৰহ্লাদে কৈছে, ভকতৰ ভয় আছে কৈত্য। হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক কিমান কষ্ট দিলে, হয়নে? হিৰণ্যকশিপুৰ প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, শৰীৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা। তাক এডাল লোম লৰাব নোৱাৰিলে হিৰণ্যকশিপুৰে, পাৰিলনে? আপোনালোক নিৰসিংহ ভাওনাখন চাইছেনে বাৰু? নৰসিংহ ভাওনাখন, নিৰসিংহ যাত্ৰা। হিৰণ্যকশিপুৰে 100টা হাতীৰে 5 বছৰৰ শিশু প্ৰহ্লাদক গছকালে, হয়নে? কাল কুট বিষ খোৱালে, ডিঙিটোত শিল বান্ধি সমুদ্ৰত পেলালে, পৰ্বতত 4000-5000 ফিট পৰ্বতৰ ওপৰৰ পৰা পেলাই দিলে, 5 বছৰৰ শিশু, হয়নে? ডাঙৰ ডাঙৰ কেৰাহীত লৈ কিনি গৰম তেল কৰি তাৰ ওপৰত পেলাই দিলে, হয়নে? কিন্তু প্ৰহ্লাদৰ পুত্ৰ প্ৰহ্লাদৰ এডাল লোম লৰাব নোৱাৰিলে হিৰণ্যকশিপুৰে। কিয় নোৱাৰিলে? কাৰণ প্ৰহ্লাদ পুত্ৰই কি কৰিছিলে? ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জানো পিন্ধই, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে তাক নিবিন্ধে বুলি কৈছে। তেওঁ খাওঁতে কৃষ্ণ বুলি কয়, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত যাওঁতে কৃষ্ণ, চাইকেলখন উঠোতে কৃষ্ণ, হয়নে বাৰু? আপুনি মই এই অভ্যাসটো কৰিব লাগিব। এই কৃষ্ণ নাম যদি এবাৰ মুখত হৃদয়ৰ পৰা ভক্তিভাৱেৰে কোৱা হয়, 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। অ হৰি অ ৰাম। কিমান যজ্ঞৰ ফল পায়? বেলেগ দেৱ দেৱী পূজা কৰিব নালাগে, ভগৱানৰ নাম যদি তোমাৰ মুখত আছে আৰু বেলেগ দেৱ দেৱীক পূজা নকৰিলেও দেৱ দেৱীবিলাক তোমাৰ পিছে পিছে যাব। ভাগৱতত আছে, 11 স্কন্ধ উদ্ধৱক কৃষ্ণই কৈছে কি বুলি? এই ৰাম যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি। আপুনি যদি ৰাম নাম কৃষ্ণ নাম লৈ লৈ গৈ আছে, আপোনাৰ পিছে পিছে দেৱ দেৱীবিলাক বোলে যাব, হয়নে প্ৰভু? আপুনি আৰু বেলেগ দেৱ দেৱী পূজা কৰে নেকি কেনেবাকে? যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি। মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰ মুকুতি,
মুকলৈও যাওক বুলি কৰয় কাকুতি। সেইকাৰণে ভকত হ'লে মানে অন্য দেৱ দেৱী পূজা নকৰে, বুজি পাইছেনে? অন্য দেৱ দেৱী তেওঁৰ পিছে পিছে যাওক। মুক্তিকো তেওঁ স্পৃহা নকৰে, মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম। মুক্তি নিবিচাৰে, হে প্ৰভু মোক মুক্তি নালাগে, তথাপিও মুক্তি তাৰ পিছে পিছে যায়। মুক্তি পোৱাটো বহুত টান আকৌ। সেইকাৰণে আমি আপোনালোকক ক'লোঁ শিৱই 5টা বস্তু দিব পাৰে। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। শিৱক কোনোবা যদি পূজা কৰে, শিৱই মানে এই 5টা বস্তু দিব পাৰে, মুক্তি দিব নোৱাৰে। মুক্তি কেৱল কৃষ্ণহে দিব পাৰে। সেইকাৰণে শিৱক যোনে যোনে পূজা কৰিছে, আজিৰ পৰা কৰি আছে বাৰু, কৰি থাকক, আমি মানাও নকৰোঁ। ইষ্ট দেৱতা নিজৰ নিজৰ আছে, পূজা কৰিছে। শিৱ পূজাৰীবিলাক বহুত ধনী হয় দেই, কাৰণ শিৱই মানে অলপতে সন্তুষ্ট হৈ যায়। শিৱ পূজাৰীবিলাক বহুত ধনী হয়, তাৰ যশস্যাটো বাঢ়ি যায়, বুজি পাইছেনে? ঐশ্বৰ্য, বিভূতি, যশ, মান, বহুত সন্মানো পায় আৰু কীৰ্তিটোও থাকি যায়। কিন্তু শিৱ পূজাৰীবিলাক মুক্তি নাপায়। এইটো ভাগৱতে নিৰ্ণয় কৰিছে, মুক্তিৰ একমাত্ৰ গৰাকী হৈছে কৃষ্ণ। কৃষ্ণক যেতিয়ালৈকে জীৱ নভজে তেতিয়ালৈকে মুক্তি নাই। সেইটো পাৰ্বতীয়ে সুধিছিলে শিৱক যে প্ৰভু তুমি যে, তোমাক দেখোন 3টা জগতে পূজা কৰি আছে, স্বৰ্গ, মৰ্ত্য, হয়নে বাৰু, পাতাল, গোটেই ত্ৰিলোকৰ দেৱতাসকল, মনুষ্যসকলে তোমাকে পূজা কৰে, প্ৰভু বোলে তুমিনো কাক ধ্যান কৰি থাকা? পাৰ্বতী সুধিছে, প্ৰশ্ন কৰিছে। তেতিয়া পাৰ্বতীক মাক কৈছে বোলে হে পাৰ্বতী, ইটো কথা পৰম গুপুত, কহিবাৰ নহিকে যুগুত। এইটো পৰম গোপনীয় কথা, মই তোমাক ক'ব নোৱাৰোঁ মই কাৰ ধ্যান কৰি থাকোঁ। বোলে সেইজনৰ ধ্যান কৰোঁ, এজন হৈছে পৰম ব্ৰহ্ম নাৰায়ণ, পৰমাত্মা ভগৱান কৃষ্ণ, যিজন সকলোৰ হৃদয়ত আছে, সেইজনক ধ্যান কৰি থাকোঁ। 10,000 কৰোৰ বছৰলৈকে মই ধ্যান কৰি থাকোঁ, হয়নে বাৰু? গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন, মোহৰ স্বৰূপ জানিবাক পাৰে কোন। মোৰ স্বৰূপটো কোনেও নাজানে। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একো জন, ব্ৰহ্মা হৰ মোহ যাই মোহৰ মায়াত। মোৰ মায়াত বোলে শিৱ আৰু হৰ মানে শিৱ বোলে মোহিত হৈ যায়, তেওঁলোককো মই বোলে মোহি লওঁ বোলে মোৰ মায়াই। সেইকাৰণে আপুনি মই কোন কোটা, হয়নে বাৰু? শিৱকো মোহি লয়। এবাৰ কি হ'ল, শিৱই মানে যিকোনো বস্তু ঢেৰেংকৈ দি দিয়ে। কাৰোবাৰ যদি ল'ৰা এটা নাই তেনেহ'লে শিৱ পূজা কৰিলে শিৱই আহি কিনি ঢেৰেংকৈ দি দিব। কাৰোবাৰ যদি বোলে আছাম টাইপ ঘৰ আছে, তেওঁ যদি ওম নমঃ শিৱায় কৰি থাকে, তেনেহ'লে তাৰ আছাম টাইপ ঘৰটোক শিৱই ঢেৰেংকৈ দি দিব, বুজি পাইছেনে? আৰু কাৰোবাৰ যদি বোলে ধন টকা পইচা অলপ কম আছে, তেওঁকো শিৱই আহি কিনে ঢেৰেংকৈ দি দিব, এনেকুৱা আৰু। কিন্তু শিৱই মুক্তি দিব নোৱাৰে। এবাৰ কি হ'ল, এজন অসুৰ আছিল, শকুনিৰ পুত্ৰ। শকুনি মানে অসুৰ, শকুনি মহাভাৰতৰ শকুনি নহয়, শকুনি তাৰ নাম। শকুনিৰ পুত্ৰ বৃক্কাসুৰ নামৰ এজন অসুৰ আছিলে। কি অসুৰ? বৃক্কাসুৰ, হয়নে? তো বৃক্কাসুৰে মানে এদিন নাৰদক লগ পালে। নাৰদে ঈশ্বৰৰ নাম গাই গাই গৈ আছে, নাৰদক ৰাস্তাত লগ পালে দেই। নাৰদে ঈশ্বৰৰ গীত গাই গাই গৈ আছে। কি গাই আছে? সকলোৱে গাব। এ যাদৱ যদু নন্দন মাধৱ এ তুমি নিত নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি, মোরে নসারিবা নারায়ণ, অরুণ চরণ তলে হরি কমলাপতি, সত্যে সত্যে পখিলু শৰণ। এ হৰি চৰণত শৰণ লৈলো, এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো। এ হৰি নাৰায়ণ
গোপাল গোবিন্দ যদু নন্দন কৃষ্ণর শরণে লইলু হরণ রাম গোপাল গোবিন্দ যদু নন্দন কৃষ্ণর শরণে লইলু হৰণ এই প্ৰাৰ্থনাটো আপুনি মই গৰ্ভতে কৰিছিলোঁ ভগৱানক মাকৰ পেটত যেতিয়া আছিলোঁ এই ভৰি দুটা ওপৰ ফালে আছিল 9 মাহ 10 দিন মূৰটো তলফালে হাত জোৰ কৰি থকা হৈছিল আল্ট্ৰাসাউণ্ড কৰিলে এই বস্তুটো ধৰা পৰে চাবচোন আপোনালোক আল্ট্ৰাসাউণ্ড কৰি যদি গৰ্ভৰ শিশুটোক যদি আল্ট্ৰাসাউণ্ড কৰা হয় আজিকালি আল্ট্ৰাসাউণ্ড কৰিব নিদিয়ে গৰ্ভত কাৰণ এইটো আইন ব্যৱস্থা কৰি দিছে নবাব কাটছিত ডক্টৰে যেতিয়া পৰামৰ্শ দিব তেতিয়াহে কৰাব কাৰণ লিংগৰ হেৰিটো চিনাক্তকৰণ কৰি দিলে মানে এইটো আইনী ব্যৱস্থা হৈ যায় মানে জন্ম নোহোৱাৰ আগতে বধ কৰি দিয়ে এই বিহাৰ ফালে এইটো বেছি হৈছিলে ঘটনাটো বুজি পাইছেনে যদি ছোৱালী থাকে গৰ্ভতে তাক মাৰি পেলায় হয়নে সেইকাৰণে চৰকাৰে এইটো আইন ব্যৱস্থা কৰিলে আপুনি মই যেতিয়া এই ভৰি দুটা ওপৰ ফালে মূৰটো তলফালে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ কি বুলি যাদৱ যদুনন্দন এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো আপোনালোকক কৈ দিছোঁ শুনক এইটো প্ৰতিজ্ঞা কৰিছিলোঁ আমি ঈশ্বৰক মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লইলো হৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু এবার কিন্তু মোক নেৰিবা এবার আপোনাৰ কৃপাতে 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত আপুনি মোক মানুহৰ জন্ম দিলে মানুহৰ জন্মটো পোৱা বহুত টান দে বাপ আপুনি মই গছ গছনি তৰুলতা তীৰ্ণ হয় 20 লাখ বাৰ জন্ম হৈছিল আপুনি ময়ো গছ গছনি হৈছিল বিষ্ণু পুৰাণত আছে বোলে স্থাৱৰ বিংশতি লক্ষম জলজম নব লক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ 10 লক্ষঞ্চ পক্ষিনাম 30 লক্ষঞ্চ পশুনাম চতুর্লক্ষণ বানর তত্ত্ব মনুষ্যানাম প্রাপত্যন্তে কর্মণা সাধয়তে গছ গছনি হয় কিনে আমি 20 লাখ বাৰ হিসাব কৰিব 20 লাখ 84 হ'ব 84 হ'ব 20 লাখ বাৰ কিমান গছ গছনি স্থাৱৰ বিংশতি লক্ষম জলজম নৱলক্ষণ পানীত আপুনি মই কীট পতংগ হয় কিনি 9 লাখ মানে পানীৰ যিবিলাক জীৱাণু কীট পতংগ আছে মাছ ভেকুলী 9 লাখ বাৰ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ 11 লাখ বাৰ আমি উভচৰ প্ৰাণী কাছ ঘৰিয়াল ইত্যাদি ইত্যাদি হিপোপটাছিয়াম না কি বুলি কয় এটা হেৰি আছে না জন্তু পানীতো থাকে আৰু হেৰিতো থাকে মানে তাৰপিছত কৈছে 10 লক্ষঞ্চ পক্ষী নাম 10 লাখ বাৰ আপুনি মই চৰাই চিৰিকটি হৈছিল 20 লাখ বাৰ আমি কুকুৰ মেকুৰী হৈছিল কুকুৰ মেকুৰী গাধ এতিয়াও আমাৰ কিছুমান মানুহে শাহুৰ বোৱাৰীয়ে মিল নাই কুকুৰৰ নিচিনা কাজিয়া লাগে মানুহৰ জন্ম পায় শাহু বোৱাৰীৰ মিল নাই ইজনী ইজনীক দেখিব নোৱাৰে কুকুৰ যেনেকৈ কাজিয়া লাগি থাকে তেনেকুৱা কাজিয়া লাগে তেতিয়া ভগৱানে কৈছে তোমাক মানুহৰ জন্ম দিলোঁ তোমালোক দুজনী মানুহৰ দৰে থাকিবলৈ নোৱাৰিলা গতিকে তোমালোকক আকৌ কুকুৰৰ জন্মত দি দিম ঔ হৰি ঔ ৰাম যা তহঁতৰ এইটোৱে জেগা আছিলে সেইটোতে পঠিয়াই দিম বুজি পাইছেনে কথাটো তাৰপিছত চতুৰ্লক্ষণ বানৰ এই যে বানৰটো জঁপিয়াই আছে যে আপুনি ময়ো বান্দৰ আছিলোঁ আমি মানে আপুনি মই জঁপিয়াই আছিলোঁ আমি মা হেৰি গৰুৰ পেটৰ পৰা ওলাই অহা গৰুজনীও মোৰ মা আছিল আপুনি মই গাধৰ পেটৰ পৰা ওলাই আহিছোঁ বোলে গাধজনীও মোৰ মা আছিল আপুনি মই জেঠীৰ পেটৰ পৰা ওলাই অহা জেঠীজনীও মোৰ মা আছিল আপুনি মই
সাপৰ পেটৰ পৰা ওলাই অহা সাপজনীও মোৰ মা আছিল। সেইকাৰণে অকণমানতে কিছুমান মানুহৰ চাবচোন টিকিচকৈ খং উঠে, তেতিয়াই গম পাব যে ই পূৰ্বজন্মত সাপ আছিল বুলি। 20% সংস্কাৰটো তেওঁ মানে এই জন্মটোত লৈ আহে, কাৰণ প্ৰাৰব্ধটো পটককৈ নাশ নহয়, নষ্ট নহয়। প্ৰাৰব্ধৰ অকণমান হ'লেও সংস্কাৰ এই জন্মত আহি যায়। অকণমানতে যে টিকিচকৈ খং উঠি গম পাই যাব যে ই একদম পাক্কা ই মানে পূৰ্বজন্মত